নমস্কাৰ জনাইছোঁ আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ মাজগাঁৱৰ উদীয়মান যুৱকসকলক। আজি এই যুৱকসকলৰ নেতৃত্বত যি দুটা অনুষ্ঠান হৈ গৈছে সঁচাকৈ লেখত ল'বলগীয়া। এটা জলপানৰ অনুষ্ঠান কৰিলে বহাগৰ ৩ তাৰিখে আৰু আজি যিটো অনুষ্ঠান কৰিলে এই অনুষ্ঠানটো সঁচাকৈ লেখত ল'বলগীয়া। আৰু মাজগাঁওবাসীৰ প্ৰতি ঘৰৰ মানুহে আজি যি দুপৰীয়া ভাগত খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল বা বিভিন্ন কাৰ্যসূচীত যি অংশগ্ৰহণ কৰিলে তাক সঁচাকৈ উল্লেখনীয়। এই বস্তুটো বিহুৰ বস্তুটো যাতে সকলোৱে একত্ৰিত হয় আৰু আমাৰ গাঁৱৰ যি উদ্যোক্তাসকলে যি মনোভাৱ আমাৰ মাজলৈ কঢ়িয়াই আনিছে সেইখিনি কিন্তু সঁচাকৈ লেখত ল'বলগীয়া। এইটো কাৰণে ক'ব বিচাৰিছোঁ, আজি ২-৩টা পষেকৰ আগত ঠিক গাঁওখনৰ যি বিশৃংখলাৰ সৃষ্টি হৈছিল, আজি সঁচাকৈ মোৰ মনে মনে ঘৰত থাকি আছোঁ যদিও শুনি আছোঁ মানে চকু পানী ওলাই আছে। এতিয়া গাঁওখনৰ মানুহবিলাকৰ মনবিলাক সঁচাকৈ ইমান ধুনীয়া হৈ গ'ল নেকি? আৰু ইমান ভাল হৈ গৈছে যে প্ৰত্যেকে ভেদভাৱ নাৰাখি একেটা দোলেৰে একে চেনেহৰ বান্ধোনেৰে বান্ধ খাই যে আছে তাক লৈ কিন্তু সঁচাকৈ শলাগ ল'বলগীয়া এটা বিষয়। এইখিনিতে মই কেইটামান কথা ক'ব বিচাৰিছোঁ। আমাৰ গাঁৱত বিহুৰ ক্ষেত্ৰত যথেষ্ট আগৰণুৱা, আমাৰ বিহুৰ ক্ষেত্ৰত দুটামান পৰিয়াল সঁচাকৈ আগৰ পৰা আগৰণুৱা। আৰু যোৱা বহাগ বিহুত আমাৰ স্বৰ্গীয় প্ৰফুল্ল জেঠু ঢোল বজাই থকা ঢোলৰ ৰছীডাল ছিগাৰ পাছতে তেওঁ মৃত্যুবৰণ কৰিছে, সেইটো লেখত ল'বলগীয়া কথা। ভাওনাৰ ক্ষেত্ৰত আমাৰ গাঁওখন সঁচাকৈ ভাল, ভাওনাটো আমাৰ পুৰস্কাৰ প্ৰাপ্ত হৈছে। ঢুলীয়া বিভিন্ন দিশত আমাৰ গাঁৱত আছে, কিন্তু মই আমাৰ গাঁৱত দুটামান বস্তু অভাৱ অনুভৱ কৰিছোঁ, মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। সেই অভাৱ অনুভৱকেইটা আপোনালোকে কৰিছে নাই নাজানো, কিন্তু মই যথেষ্ট অভাৱ অনুভৱ কৰিছোঁ। আমাৰ গাঁৱৰ পৰা আজি বহু বছৰৰ আগতে গুৱাহাটীৰ বিভিন্ন কলেজত পঢ়িছে, বিভিন্ন কলেজৰ পৰা আমাৰ ভাল নাম কৰিছে। আমাৰ ধেমাজি কলেজতো আমাৰ প্ৰবক্তা আছে মেথছৰ বিষয়ত, আৰু বিভিন্ন জেগাত আমাৰ শিক্ষাৰে শিক্ষিত আমাৰ বিভিন্ন ধৰণৰ বিষয়া আছে। মই কিন্তু গাঁৱত দুটামান বিষয় পাবৰ মই যথেষ্ট অনুভৱ কৰিছোঁ। ১ নম্বৰ মই অনুভৱ কৰিছোঁ, আমাৰ গাঁৱত এনেকুৱা এজন বিষয়াৰ জন্ম হওক, এনেকুৱা এজন বিষয়া হওক যিজন বিষয়াৰ আগত ৩খনমান পুলিচৰ গাড়ী, পাছত ৩খনমান পুলিচৰ গাড়ী। আপোনালোকে অনুভৱ কৰিছে নাই মই নাজানো, কিন্তু মই কিন্তু যথেষ্ট অনুভৱ কৰিছোঁ। এনেকুৱা এজন বিষয়া আমাৰ গাঁৱত লাগে। হয়, এডমিনিষ্ট্ৰেটিভ এজন অফিচাৰ যদি আমাৰ গাঁৱত হয় আমি কিন্তু সঁচাকৈ বহুত গৌৰৱান্বিত হ'ম। ২ নম্বৰ, আমাক এজন গাঁৱত ইঞ্জিনিয়াৰ লাগে। যদি আমাৰ তেনেকুৱা এজন ইঞ্জিনিয়াৰ হয় আমাৰ কাৰণে কিন্তু যথেষ্ট গৌৰৱৰ বিষয়। আৰু আমাৰ গাঁৱত এজন ডক্তৰ লাগে। মই কিন্তু এই 3টা বিষয় যথেষ্ট অনুভৱ কৰিছোঁ। আপোনালোকে অনুভৱ কৰিছে নাই নাজানো, মই কিন্তু যথেষ্ট অনুভৱ কৰিছোঁ, কাৰণ মই শিক্ষাৰ লগত জড়িত এজন ব্যক্তি। গতিকে মই এই শিক্ষাৰ লগত যি স্নেহ, যি মৰম চেনেহ বান্ধোন আছে সেইখিনি কিন্তু মই যথেষ্ট গুৰুত্ব দিব বিচাৰোঁ। ইয়াত যিমানবিলাক আপোনালোকে দেখিছে সকলোবিলাকে মোৰ ছাত্ৰ আৰু সকলোবিলাকে খুব সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আমাৰ গাঁৱৰ এইবাৰ ৰিজাল্টটো আপোনালোকে মন কৰি চাওকচোন, হায়াৰ ছেকেণ্ডেৰী হওক মেট্ৰিকত হওক যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ গাঁৱৰ পৰা তেতিয়াই কটন কলেজত পঢ়িছিল আমাৰ গাঁৱৰে, আমাৰ ঘৰৰে, আমাৰ নিজৰ পৰিয়ালৰে মানুহ, আমাৰ নিজৰ দদাই ছোৱালী আজিও আমাৰ মাজতে বহি আছে। তেনেকুৱা হওক, আমি সেইবিলাকৰ আমি কি কৰিব লাগে, ছাত্ৰ ছাত্ৰীবিলাকক দেখাব লাগে যে আমাৰ পেহীহে তেনেকুৱা হৈছে। আমাৰ গাঁৱৰ প্ৰফেচৰবিলাক তাত আছে, আমি দেখাব লাগে যে তেনেকুৱা কৰিব লাগে। অহা বহাগ বিহুটো মই ভাবিছোঁ আমাৰ গাঁৱৰ যিবিলাক অমূল্য সম্পদ, মই মিনাৰেলছ বুলি কৈছোঁ, তেওঁলোকক পিয়ৰিছ ডায়মণ্ড বুলি কৈছোঁ, সেই সকলোবিলাককে মাতিব লাগে এই বিহু অনুষ্ঠানত, আৰু তেওঁলোকৰ ওচৰত আমি যাবও লাগে। তেওঁলোকে আমাক নিশ্চয় বিমুখ নকৰে, তেওঁলোকৰ পৰা আমি এটা শকত ডনেশ্যনো পাম। আৰু তেওঁলোকক মই ভাবিছোঁ অহা বহাগ বিহুত মই সকলোকে অনুৰোধ জনাইছোঁ, বিষয়ববীয়াসকলক এখন মানপত্ৰ দিব লাগে আৰু এখন গামোচা পিন্ধাব লাগে। নিশ্চয় তেতিয়া সুধিব
পাছৰ প্ৰজন্মসকলে উত্তৰ পুৰুষসকলে সুধিব এই পেহীজনীক যে গামোচা পিন্ধালে কিয় পিন্ধালে, বেলেগক যে নিপিন্ধালে, তেতিয়া ক'ব যে এই পেহীজনীয়ে আমুক কৰিছে। এইজন আমাৰ অফিচাৰ, এইজনক কিয় পিন্ধাইছে, আমাৰ বিএনচি দত্তহঁতৰ নিচিনা মানুহকো মাতিব লাগে। জলপান খোৱাত আহিছিলে 2 দিন, অভিজিত কোচ আহিছে, এনেকৈ আহিছে কিছুমান। কিন্তু একেটা দিনতে 2টা অনুষ্ঠান একেলগে পাতিব লাগে, তেতিয়া মানুহবিলাকৰ আজিকালি কৰ্মব্যস্ত সময় নাথাকে। গতিকে তেনেকুৱা এটা দিন, তেনেকুৱা এটা সময় মই কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ, তোমালোকে যি কাম কৰিছা খুব ভাল কৰিছা, খুব ভাল ধৰণে উদ্যোগ লৈছা, আৰু ভৱিষ্যতে তেনেকৈ কৰিলে আমি পাছৰ প্ৰজন্মক দেখাব পাৰিম যে এই ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে কৰিলে এনেকৈ ডাঙৰ ডাঙৰ মানুহ হয়। আৰু ভৱিষ্যতে বিহু আমাক লাগিবই, আমাৰ জাতিৰ একতাৰ বান। গতিকে সকলোলৈকে মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আমাৰ গাঁওখন একে হৈ থাকক, এক হওক, আৰু আমাৰ গাঁৱৰ সকলো মানুহৰ মন যাতে ফূৰ্তি হওক, আমাৰ গাঁৱৰ মন যাতে খুব ধুনীয়া হওক, সুন্দৰে ভৰি পৰক, আৰু আমাৰ গাঁৱৰ প্ৰতিটো অনুষ্ঠান, প্ৰতিটো ৰাজহুৱা অনুষ্ঠান একেলগে হওক, একেটাৰ চেনেহেৰে বান্ধি থাকক, সকলোৰে মিলাপ্ৰীতিৰে থাকক। আমি এটা সৰুতে পদ্য পঢ়িছিলোঁ, পুৰণি আমাৰ গাঁওখন অতি পুৰণি গছেৰে ভৰা, ডাল ভলি ভৰি ফল ফুল লাগে কত পাওঁ তল ভৰা। আজি এই কথাটো মোৰ অনুধাৱন হৈছে, ইমান ভাল লাগিছে নহয়। ইমান দূৰৰ পৰা মানুহবিলাক আহিছে, ইমান আঁতৰৰ পৰা যি মানুহবিলাকে আমাৰ বিহু চাবলৈ আহিছে, আমাৰ গাঁওখনক নিশ্চয় শলাগি যাব লাগিব। আৰু আমাৰ কৰ্তাসকলে যি আসনৰ ব্যৱস্থা কৰিছে, আপোনালোকে সেই আসনৰ বহক, আৰু নাথাকিলে সেইটো যোগাৰ কৰি দিব। অহা বহাগ বিহুত আমি ইয়াতকৈ যাতে উলহ মালৰে বিহু পাতিব পাৰোঁ তাকে কৈ, আৰু মোৰ কথা শুনিবলৈ মানুহৰ ধৈৰ্য নাথাকে। এতিয়া এইপিনে বিহু আহিলে, গায়কসকল আহিছে, গতিকে কথাতকৈ গায়কৰ গীতটো বেছি আপোনালোকক মনোৰঞ্জন দিব। ইয়াকে কৈ আপোনালোকৰ পৰা পুনৰ আশীৰ্বাদ জনাই, আৰু ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ যাতে ভগৱানে মাজগাঁওবাসীক একত্ৰিত কৰি ৰাখক। ইয়াকে কৈ মোক ক'বলগীয়া দুআষাৰ সামৰণি মাৰি আজি এই মঞ্চ উদ্বোধনী অনুষ্ঠানটো আৰম্ভ কৰিলোঁ বুলি উদ্বোধনী অনুষ্ঠানটো মই আৰম্ভ কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। আৰু আপোনালোকক শান্তি শৃংখলা অটুট ৰাখি আজি এই অনুষ্ঠানটো যাতে ভালকৈ চাব লাগে। আপোনালোকে জানেই দেশখনৰ যি পৰিস্থিতি হৈছে, আজি 12টা বজাৰ পাছত কিন্তু আৰু অনুষ্ঠান কৰিবলৈ নিদিব। আমাৰ গাঁওখন ভিতৰত সোমাই আছে কাৰণে অকণমান কোনো বাধা নাই। গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ, আপোনালোকে এই বিহুৰ গীত মান উপভোগ কৰি শান্তিপূৰ্ণভাৱে ঘৰলৈ যাওক। ইয়াকে কামনা কৰি মোৰ ক'বলগীয়াটো অষাৰ সামৰণি জনাইছোঁ, আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।